গাঁওপুৰত চট্ৰং নদীৰ মথাউৰি ছিঙি বিস্তৰ ক্ষতিসাধন হৈছে। উন্মুক্ত মথাউৰি দি বৈ অহা বাঢ়নী পানী হাহাকাৰ সৃষ্টি কৰিছে। জয়পুৰ অঞ্চলৰ এটা গড়কাপ্তানি পথৰ আধা অংশ ছিঙি লৈ গ'ল বাঢ়নী পানী। লগতে গহপুৰ পুৰুবাৰী চাহবাগিচা বুঢ়াই ক্ষতিসাধন কৰিছে। জয়পুৰ দক্ষিণ জয়পুৰ ভোগপুৰ মিলনপুৰ গাঁও কেইবাখনো গাঁৱত এনেধৰণে বানত বুৰ গৈছে। ফলত বানত বিনষ্ট হৈছে বিস্তীৰ্ণ অঞ্চলৰ কৃষিভূমিসমূহ। গহপুৰৰ পৰা যি আমাৰ চট্ৰং নদীৰ মাজেদি বৈ আহিছে আমাৰ মধ্য চট্ৰঙলৈকে যি আমাৰ ৱাল মাৰি দিলে ঠিকেই আছে। তাৰ পাছত যি ৱাল নমৰা ঠাইত আমাৰ যোৱাবাৰো ভাঙিছে, এইবাৰো ভাঙিছে। বালি মাটি দি তেওঁলোকে যি আমাৰ নলাটো বনাই দিয়াৰ ফলত মাথাউৰিটো বনাই দিয়াৰ ফলত নদীখনে আমাৰ জয়পুৰ বৃহত্তৰ গাঁওখনলৈ বৈ আহে। বৈ অহাৰ ফলত আজি চাওক আমাৰ ধেনধুৱাৰ পৰা যিটো আমাৰ জয়পুৰ যিটো পথ আছিলে আধা অংশ চট্ৰং নদীখনে এইফালে ভাঙি অহাৰ ফলত খহাই নিলে, যাৰ ফলত অলপ বাকী আছে। এইটো ভাঙি দিয়াৰ ফলত আমাৰ জয়পুৰ ধেনধুৱা গাঁও বিভিন্ন গাঁও কিন্তু যাতায়াতৰ কাৰণে যথেষ্ট অসুবিধা হ'ব। এই ক্ষেত্ৰত আমি চৰকাৰ আৰু প্ৰশাসনক এটা দাবী উত্থাপন কৰিছোঁ, যাতে আমাৰ এই পথছোৱা অতি শীঘ্ৰে নিৰ্মাণ কৰি দিয়াৰ ব্যৱস্থা কৰিব লাগে। আৰু চাওক, আমি আমাৰ ৰাইজৰ বহুদিনীয়া এটা দাবী আছিলে। দাবীৰ ফলত আমাৰ সন্মানীয় বিধায়ক মহোদয় এই ৰাস্তাটো আমাক সুন্দৰকৈ বনাই দিলে, তেওঁক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিন্তু আজি চাওক, END বিভাগৰ যি বিষয়া আছে, তেওঁলোকে যি চট্ৰং নদীখন বনালে, যি আমাৰ বালিয়ে বনালে বস্তাই দি, তেওঁলোকে কিন্তু চোৱা চিতা দায়িত্ব নলয়। আজি পুৰবাৰী বাগানৰ যি কৰ্তৃপক্ষ আছে, তেওঁলোকে আমাৰ যি মূল পথ আছে, এই মূল পথৰ দুয়ো কাষে JCB লৈ বৃহৎ গাঁত নলা খান্দি দিয়াৰ ফলত আজি পানীটো আমাৰ যাব নোৱাৰি, উফন্দি যাব নোৱাৰি। বিজ্ঞানসন্মতভাৱে নলা নিৰ্মাণ নকৰাৰ ফলত আমাৰ এই পানীটো আমাৰ এই ৰাস্তাটো ভাঙি দিয়া এটা ব্যৱস্থা হৈছে। এই ক্ষেত্ৰত সম্পূৰ্ণ দায়ী END বিভাগৰ বিষয়া, ইয়াৰ সম্পূৰ্ণ দায়ী পুৰবাৰী বাগানৰ কৰ্তৃপক্ষ। আমাৰ গাঁৱৰ ৰাইজৰ খেতি পথাৰ নষ্ট হ'ল, এইখিনি কোনে আমাক দিয়াৰ ব্যৱস্থা কৰিব? কাৰণ এতিয়া কঠীয়া পেলাই ৰোৱাৰ আমাৰ কোনো মানে এতিয়া সময় নাই। সেয়েহে আমি কৃষি বিভাগৰ বিষয়াক আমি দাবী উত্থাপন কৰিছোঁ, কৃষি মন্ত্ৰীগৰাকীক আমি দাবী উত্থাপন কৰিছোঁ, জয়পুৰবাসী বৃহত্তৰ ৰাইজৰ কাৰণে আমাক কঠীয়া দিয়াৰ ব্যৱস্থা কৰক। নহ'বা আমাৰ ৰাইজ কিন্তু ধান নাপাব, কঠীয়া নহ'লে ধান নাপাব, বৃহৎ অসুবিধা হ'ব। আৰু এই ক্ষেত্ৰত সম্পূৰ্ণ দায়ী পুৰবাৰী বাগানৰ কৰ্তৃপক্ষ আৰু END বিভাগৰ বিষয়া। যদি এই পথছোৱা বিজ্ঞানসন্মতভাৱে নলা নিৰ্মাণ নকৰে, তেন্তেহ'লে অনাগত দিনত কিন্তু বৃহত্তৰ জয়পুৰবাসী ৰাইজে পুৰবাৰী বাগানৰ যি বাগান আছে, বাগান আমি ঘেৰাও কাৰ্যসূচী ল'ম। আৰু END বিভাগৰ যি বিষয়া যি কাৰ্যালয় আছে, কাৰ্যালয় আমি ঘেৰাও কাৰ্যসূচী ল'বলৈ আমি